আমি 3টা বজাৰ পৰা এই খাটৰবাৰী সাইডত আহিছিলো আৰু খাটৰবাৰীৰ যি বৰিমাখা আৰু এই ভালুকমাৰী আৰু ঘিলাজাৰ এই অঞ্চলৰ ৰাইজে ইয়াত 150 জন জইনিং হৈছে। বিজেপি আৰু বিপিএফৰ আছিল। তেখেতসকলে প্ৰমোদ ছাৰৰ নেতৃত্বত যি চৰকাৰ চলি আছে সম বিকাশ সম মৰ্যাদা সম উন্নয়ন আৰু প্ৰমোদ ছাৰৰ নেতৃত্বত যিটো UPPL দল চলি আছে নেতৃত্বত এই দলৰ নীতি আৰু আদৰ্শ ভাল পাই কিনে তেখেতসকলে যোগদান কৰিছে। তেখেতসকলে কথা দিছে যে খাটৰবাৰী প্ৰাইমাৰীত এই অঞ্চলৰ ৰাইজক বুজাই অনাগত যি ইলেকশ্যনত হ'ব লগা যাতে খাটৰবাৰীৰ পৰা হাইষ্ট ভোট দি যাতে আমাৰ UPPL দলক ভালকৈ জিতাই দিব পাৰে ইয়াৰ কাৰণে তেখেতসকলে প্ৰস্তুত হৈ আছে। আজি যিটো যোগদান কলবাৰী হাতীবান্ধা চুবুৰী আছে ইয়াত 100 জনৰো অধিক আৰু যোগদান হ'ব। আমি আজি তাৰিখত 3টা যোগদান আছিল। এই 3টা যিটো যোগদান কাৰ্যসূচীত সকলো ৰাইজে আমাৰ প্ৰমোদ ছাৰৰ নেতৃত্বত যিটো চৰকাৰ এই চৰকাৰখন যিটো সম বিকাশ সম মৰ্যাদা সম উন্নয়ন কাম কৰাৰ কাৰণে এই শুক্লাই চেৰপাং আৰু বিটিয়াৰ অঞ্চলৰ ৰাইজে যিখিনি জ্যেষ্ঠই হওক বা যুৱক যুৱতীয়ে হওক বিভিন্ন জাতি জনগোষ্ঠীৰ দল সংগঠন বুদ্ধিজীৱীসকলে একগোট হৈ প্ৰমোদ ছাৰক চিফ বনোৱাৰ কাৰণে পুনৰবাৰ চিফ বনোৱাৰ কাৰণে সকলো ৰাইজে ওলাই আহিছে আৰু সেই হিচাপে অনাগত যি ইলেকশ্যনত জিতাই কিনি তেখেতে চিফ হোৱাটো খাটাং। মোৰ নাম শ্ৰী অনুকূল দাস। মই বিপিএফৰ পৰা আজি এই UPPL দলৰ নীতি আদৰ্শ চাই আমাৰ ৰাইজ সকলোৱে আই মাতৃ ওলাই আহিছে। সকলোৱে আমি জইনিং হৈছোঁ গাঁওখন যাতে উন্নতি কৰিব পাৰোঁ সকলোৱে। সেইকাৰণে আমি UPPL নীতি আদৰ্শ চাই আমি আগবাঢ়ি আহিছোঁ সকলোৱে যাতে এইবাৰ পুনৰবাৰ আকৌ প্ৰমোদ বড়ো ছাৰক আমি চিফ বনাব পাৰোঁ। তাৰ কাৰণে আমি আটাইয়ে ওলাই আহি সকলোৱে ট্ৰেক্টৰৰ ছবিত ভোট দি আমি প্ৰমোদ বড়ো ছাৰক আকৌ চিফ বনোৱাৰ কাৰণে আশা কৰিছোঁ। কাৰণে যদি কষ্ট হয় তেতিয়াহ'লে এটাই মাত্ৰ চিহ্নটো মনত ৰাখিব, সেইটো হ'ল ট্ৰেক্টৰ। ঘৰে ঘৰে ট্ৰেক্টৰ, ঘৰে ঘৰে UPPL হ'ব লাগে। কিহৰ কাৰণে? আমাক যে প্ৰমোদ বড়ো ডাঙৰীয়াই এই 4 বছৰত যি শান্তি এটা প্ৰতিষ্ঠা কৰিছে এই শান্তিটো আমি অক্ষুণ্ণ ৰাখিব লাগে। যদি কাৰোবাৰ হাতত আকৌ পুনৰাই BTCৰ শাসনটো যদি কাৰোবাক দায়িত্ব দিয়া হয় তেতিয়াহ'লে আজি 5 বছৰ আগত 10 বছৰ আগত কি ঘটনা ঘটিছিল এই কথা আপোনালোকে নিজ চকুৰে দেখিছে। সন্মানীয় সুদামণি দাস আহিবলৈ অনুৰোধ জনাইছোঁ। long live, long live, long live.